মনপাসকল উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এটা প্ৰধান জনগোষ্ঠী আৰু চীনৰ ৫৬টা আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত জনগোষ্ঠীৰ ভিতৰত অন্যতম। বেছিভাগ মনপা ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত বাস কৰে, যাৰ জনসংখ্যা ৫০,০০০। টাৱাং আৰু পশ্চিম কামেং জিলা কেন্দ্ৰ কৰি ২০২০ চনলৈকে দক্ষিণ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ টচনা চহৰত ১১,১৪৩ জন মনপা লোক বাস কৰিছিল, য'ত তেওঁলোকক মেনপা নামেৰে জনাজাত। অৰুণাচল প্ৰদেশত প্ৰায় বাস কৰা ৪৫,০০০ মনপাৰ ভিতৰত প্ৰায় ২০,০০০ টাৱাং জিলাত বাস কৰে, য'ত ইহঁতে জিলাখনৰ জনসংখ্যাৰ প্ৰায় ৯৭% গঠন কৰে, আৰু বাকী প্ৰায় সকলোকে পশ্চিম কামেং জিলাত পোৱা যায়, য'ত ইহঁতে প্ৰায় ৭৭ জন গঠন কৰে। জিলাখনৰ জনসংখ্যা শতাংশ অনুসৰি ইয়াৰে সামান্য সংখ্যক পূব কামেং আৰু ভূটানৰ সীমান্তৱৰ্তী অঞ্চলত পোৱা যায়। ভূটানৰ চাৰচুপৰ সৈতেও ইহঁতৰ অতি ঘনিষ্ঠ আত্মীয়তা আছে। তেওঁলোকৰ ভাষা তিব্বত বাৰ্মান পৰিয়াল অন্তৰ্গত যদিও ই পূব তিব্বতীয় উপভাষাৰ পৰা যথেষ্ট পৃথক। তিব্বতী লিপিৰে লিখা হৈছে। মনপাসকলক ভাষাৰ ভিন্নতাৰ বাবে ৬টা উপগোটত উপবিভক্ত কৰা হৈছে। সেইবোৰ হ'ল টাৱাং মনপা, দিৰাং মনপা, লিছ মনপা, ভুট মনপা, কলাকটাং মনপা আৰু পাঞ্চেন মনপা। টাৱাং মনপাসকলৰ চাংগ্ৰেলুঙৰ পৰা প্ৰব্ৰজনৰ ইতিহাস আছে। মনপাসকলৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ যাযাবৰী জনগোষ্ঠী বুলি বিশ্বাস কৰা হয়। ইহঁত ভেড়া, গৰু, য়াক, ছাগলী, ঘোঁৰা আদি প্ৰাণীৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। বেছিভাগ মনপা ভাৰতীয় প্ৰশাসনিক অঞ্চল দক্ষিণ তিব্বত অৰুণাচল প্ৰদেশত বাস কৰে, যাৰ জনসংখ্যা প্ৰায় ৬০,০০০। টাৱাং আৰু পশ্চিম কামেং জিলাক কেন্দ্ৰ কৰি প্ৰায় ২০,০০০ টাৱাং জিলাত বাস কৰে, য'ত ইহঁতে জিলাখনৰ জনসংখ্যাৰ প্ৰায় ৯৭% গঠন কৰে, আৰু বাকী থকা সকলোবোৰ পশ্চিম কামেং জিলাত পোৱা যায়, য'ত ইহঁতে জিলাখনৰ জনসংখ্যাৰ প্ৰায় ৭৭% গঠন কৰে। সামান্য সংখ্যকে পূব কামেং জিলাত বাস কৰে। খ্ৰীষ্টপূৰ্ব ৫০০ পৰা ৬০০ খ্ৰীষ্টাব্দলৈকে বৰ্তমানৰ ভূটানক কেন্দ্ৰ কৰি লুমন বা মনলিউন ৰাজ্যৰ অস্তিত্ব আছিল বুলি বিশ্বাস কৰা হয়। একাদশ শতিকাত টাৱাঙৰ উত্তৰ মনপাসকল তিব্বতী বৌদ্ধ ধৰ্মৰ প্ৰভাৱত পৰিছিল। নিয়িংমা আৰু কাগ্যু জনগোষ্ঠীৰ। এই সময়ত মনপাই নিজৰ ভাষাৰ বাবে তিব্বতী বৰ্ণমালা মূলতঃ ধৰ্মীয় উদ্দেশ্যে গ্ৰহণ কৰিছিল। ত্ৰয়োদশ শতিকাত এই অঞ্চললৈ দ্ৰুকপা মিছনেৰী আহিছিল আৰু ১৭ শতিকাত গেলোক স্কুলৰ মিছনেৰী আহিছিল। গেলোক স্কুল হৈছে সেই সম্প্ৰদায় যাৰ অন্তৰ্গত আজি বেছিভাগ মনপা আছে। মনপাসকলক কেতিয়াও তিব্বতী বুলি গণ্য কৰা হোৱা নাছিল, যদিও তেওঁলোকে তিব্বতী ভাষা আৰু লিপি গ্ৰহণ কৰিছিল। তেওঁলোকক হীন জাতি হিচাপে গণ্য কৰা হৈছিল, যাৰ ওচৰলৈ বৌদ্ধ ধৰ্মৰ সভ্যতাবাদী প্ৰভাৱ তিব্বতৰ পৰা আনিবলগীয়া হৈছিল। ১৪ শতিকাৰ আশে-পাশে মনলিউন তিব্বতী ৰাজনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱৰ অধীনলৈ আহিছিল, যিটো সেই বছৰবোৰত স্পষ্ট হৈ পৰিছিল যেতিয়া চায়াং গিয়াটছু নামৰ এজন জনগোষ্ঠীয় মনপা ষষ্ঠ দালাই লামা হৈছিল। কিন্তু টাৱাং ট্ৰেক্ট বুলিও জনাজাত মনয়ুল ২০ শতিকাৰ মাজভাগলৈকে দুৰ্গম অঞ্চল হৈয়ে আছিল আৰু ইয়াৰ জনবসতি কম আছিল। মনয়ুল স্বায়ত্তশাসিত সত্তা হৈয়ে থাকিল। টাৱাঙত ভিত্তি কৰি স্থানীয় সন্যাসীসকলে ৰাজ্যখনৰ ভিতৰতে বৃহৎ ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল আৰু লাছাৰ পৰা এই অঞ্চলৰ ওপৰত প্ৰত্যক্ষ শাসন ১৭ শতিকাতহে প্ৰতিষ্ঠা হৈছিল। এই সময়ৰ পৰা ২০ শতিকাৰ আৰম্ভণিলৈকে মনয়ুলত লাছাৰ কৰ্তৃপক্ষই শাসন কৰিছিল। মনয়ুলত প্ৰৱেশ কৰা প্ৰথম ব্ৰিটিছ ভাৰতীয় ভ্ৰমণকাৰীৰ ভিতৰত এজন নৈন সিং ৰাৱাটে ১৮৭৫ চনৰ পৰা ১৮৭৬ চনলৈকে এই অঞ্চল ভ্ৰমণ কৰিছিল। তেওঁ লক্ষ্য কৰিছিল যে মনপাসকলে ১৯১৪ চনত চিমলা সন্ধিৰ বাবে আলোচনাৰ অংশ হিচাপে ব্ৰিটেইন আৰু তিব্বত হিমালয়ৰ শিখৰৰ কাষেৰে নিজৰ পাৰস্পৰিক সীমান্তৰ আলোচনা কৰে, যাক মেকমোহন লাইন বুলি কোৱা হয়, আৰু এই ৰেখাই মনপাসকলে বাস কৰা ভূমি বিভক্ত কৰিছিল, আৰু মেকমোহন লাইনৰ নিৰ্দিষ্ট স্থানৰ অস্পষ্টতাৰ বাবে পৰৱৰ্তী বছৰবোৰত বিতৰ্কৰ উৎস হৈ পৰিছিল।
মনপা লোকসকলে কোৱা ভাষাসমূহক প্ৰায় মনপা ভাষা বুলি কোৱা হয়। এইটো কোনো বংশাৱলী শব্দ নহয় আৰু ইয়াৰ অধীনত কেইবাটাও একেবাৰে ভিন্ন ভাষা অন্তৰ্ভুক্ত কৰা হৈছে। মনপা ভাষাৰ ভিতৰত খো, বৱা, ইষ্ট বডিছ আৰু চালাং ভাষা অন্তৰ্ভুক্ত। ব্লেঞ্চৰ মতে 5টা গোটক পৃথক কৰিব পাৰি। চাৰ-ডুকপেন, লিছ আৰু চাৰটাং ভাষাই অঞ্চলটোৰ অন্যান্য ভাষাৰ সৈতে কোনো স্পষ্ট সম্পৰ্ক দেখুৱাব নোৱাৰে আৰু ইহঁতে এটা সৰু ভাষা বিচ্ছিন্ন থোপ গঠন কৰে। এই তিনিটা ভাষা বুগুনৰ সৈতে জড়িত আৰু ইয়াৰ সৈতে মিলি এটা খো-বৱা গোট গঠন কৰে। টাৱাং ভাষা ইষ্ট বডিছ ভাষা আৰু ই এক প্ৰকাৰৰ ডাকপা ভাষা। জেমিথাং, মাগু আৰু থিম্বু গাঁৱৰ ভাষাসমূহ অতিৰিক্ত ইষ্ট বডিছ যিবোৰ টাৱাঙৰ সৈতে পাৰস্পৰিকভাৱে বুজিব নোৱাৰা। বডিছৰ ভিতৰৰ চাংলা ভাষাত লিউক, মাডুং আৰু লুব্ৰাং গাঁৱত কোৱা ঘনিষ্ঠ উপভাষা আৰু যাযাবৰী লোকে কোৱা ব্ৰকপা ভাষা সামৰি লোৱা হৈছে। মনপাসকলৰ কাঠ খোদিত চিত্ৰকলা, কাৰ্পেট নিৰ্মাণ আৰু বয়ন আদিৰ বাবে জনাজাত। স্থানীয় চুক্কুফু গছৰ পাল্পৰ পৰা কাগজ প্ৰস্তুত কৰে। টাৱাং মঠত এটা ছপাশাল পোৱা যায় য'ত বহুতো ধৰ্মীয় গ্ৰন্থ স্থানীয় কাগজ আৰু কাগজ ব্লকত ছপা কৰা হয়। সাধাৰণতে স্বাক্ষৰ মনপা লামাৰ বাবে কাঠৰ বাটি আৰু বাঁহ পোৱাৰ বাবেও ইহঁতক জনা যায়। মানুহ আৰু বাঘৰ বাহিৰে সকলো জীৱ-জন্তু চিকাৰ কৰিবলৈ অনুমতি দিয়া হৈছে। পৰম্পৰা অনুসৰি শুভ দিনত শ্বেমানসকলৰ দীক্ষাৰ সময়ছোৱাত মাত্ৰ এজন ব্যক্তিকহে বাঘ চিকাৰ কৰিবলৈ দিয়া হয়, যাক ট্ৰাইল অৱ পেছেজৰ সৈতে তুলনা কৰিব পাৰি। বাঘক হত্যা কৰাৰ পিছত চুলাৰ হাড়ৰ লগতে ইয়াৰ সকলো দাঁত যাদুকৰী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। বিশ্বাস কৰা হয় যে ইয়াৰ শক্তিয়ে বাঘে পূৰ্বপুৰুষৰ বাঘৰ পথ প্ৰদৰ্শন মনোভাৱৰ শক্তি উত্তেজিত কৰিবলৈ সক্ষম কৰিব, যিয়ে ল'ৰাটোক বাটত সংগ দিব আৰু ৰক্ষা কৰিব। মনপাসকল সাধাৰণতে তিব্বতী বৌদ্ধ ধৰ্মৰ গেলক পন্থাৰ অনুগামী, যিটো পন্থা তেওঁলোকে ভুটানীয়া শিক্ষিত মেৰাক লামাৰ প্ৰভাৱৰ ফলত 17 শতিকাত গ্ৰহণ কৰিছিল। এই প্ৰভাৱৰ সাক্ষ্য আছিল মনপা লোকসকলৰ দৈনন্দিন জীৱনত টাৱাং মঠৰ কেন্দ্ৰীয় ভূমিকা। জেমিথাঙত মনপাসকল মহাযান তন্ত্ৰায়ন পৰম্পৰা নিং-মাপা সূতাৰ অনুগামী। প্ৰধান মনপা উৎসৱৰ ভিতৰত চুকচাৰ চপুৱা উৎসৱ, লোছাৰ আৰু তৰগ্যা আদি উল্লেখযোগ্য। লোছাৰৰ সময়ত সাধাৰণতে মানুহে তিব্বতী নৱবৰ্ষৰ আগমনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ টাৱাং মঠত প্ৰাৰ্থনা কৰে। আজিলামু উৎসৱৰ প্ৰধান বৈশিষ্ট্য হৈছে পেণ্টামাইম নৃত্য। চুস্কাৰৰ সময়ত বৌদ্ধ লামাসকলে কেইদিনমান গোমপাত ধৰ্মীয় শাস্ত্ৰ পাঠ কৰে। ইয়াৰ পিছত গাঁৱৰ ৰাইজে পিঠিত সূত্ৰ লৈ খেতি পথাৰত ঘূৰি ফুৰে। এই উৎসৱৰ তাৎপৰ্য হ'ল উন্নত খেতি আৰু গাঁৱৰ মানুহৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰা আৰু শস্যক পোক-পৰুৱা আৰু বন্যপ্ৰাণীৰ পৰা ৰক্ষা কৰা। মনপাৰ পৰম্পৰাগত সমাজখন স্থানীয়ভাৱে ধ্ৰুপদী নামেৰে জনাজাত 6জন মন্ত্ৰীৰ পৰিষদে পৰিচালনা কৰে। এই পৰিষদৰ সদস্যসকলক কেনপো আক্ষৰিক অৰ্থত এবট নামেৰে জনাজাত। লামাসকলে সন্মানীয় পদবী নাইটচাং নামেৰে জনাজাত 2জন সন্যাসী আৰু আন 2জন ডংপেন আদিও লাভ কৰে। মানুহজনে পৰিয়ালৰ মুৰব্বী আৰু তেওঁৱেই সকলো সিদ্ধান্ত লয়। তেওঁৰ অনুপস্থিতিত পত্নীয়ে সকলো দায়িত্ব লয়। সন্তান জন্ম হ'লে তেওঁলোকৰ ল'ৰা বা ছোৱালীৰ প্ৰতি কোনো কঠোৰ পছন্দ নাথাকে। জীৱনশৈলী আৰু সাজ-পোছাক মনপাৰ পৰম্পৰাগত সাজ-পোছাক তিব্বতী চুবাৰ ওপৰত আধাৰিত। পুৰুষ আৰু মহিলা উভয়ে ইয়াক চুলিৰ মূৰত পিন্ধে। দীঘল টেছেল। মহিলাসকলে গৰম জেকেট আৰু পোৱালিলৈকে তললৈ যোৱা হাতৰ আঁচলবিহীন চেমিজ পিন্ধি চেমিজটো কঁকালত দীঘল আৰু সৰু কাপোৰেৰে বান্ধি ৰাখে। ৰূপ, প্ৰবাল আৰু ফিৰোজাৰ ৰঙৰ অলংকাৰ তৈয়াৰ কৰা হয়। কেতিয়াবা কোনো ব্যক্তিয়ে ফ্লেটৰ টুপিত এটা মাত্ৰ ময়ূৰৰ পাখি থকা টুপি পিন্ধে। পূব হিমালয়ৰ নাতিশীতোষ্ণ জলবায়ুৰ বাবে এই অঞ্চলৰ আন বেছিভাগ জনগোষ্ঠীৰ দৰে মনপাসকলেও শিল আৰু কাঠৰ ঘৰবোৰ তক্তাৰ মজিয়াৰে নিৰ্মাণ কৰে, যাৰ লগত প্ৰায়ে সুন্দৰকৈ খোদিত দুৱাৰ আৰু খিৰিকীৰ ফ্ৰেম থাকে। শীতকালত তেওঁলোকৰ ঘৰটো গৰম কৰি ৰাখি বাঁহৰ মেটিঙৰ দ্বাৰা ছাদখন তৈয়াৰ কৰা হয়। বহা কোঠাত বহা মঞ্চ আৰু অগ্নিকুণ্ডও তেওঁলোকৰ ঘৰত পোৱা যায়।
মনপাছৰ খাদ্যাভ্যাস আৰু বহি থকা জীৱনশৈলীৰ ওপৰত চৰম জলবায়ুৰ প্ৰভাৱ পৰে। অতি ঠাণ্ডাৰ সৈতে মোকাবিলা কৰিবলৈ ইহঁতে মদৰ সৈতে যথেষ্ট পৰিমাণৰ পনীৰ, নিমখ আৰু মাংস গ্ৰহণ কৰে। চাং বাং চাং, চিন চাং নামেৰে জনাজাত মাকৈ, চাহ আৰু কুঁহিয়াৰ, বাজৰা, জব, বুকু বা চাউল আদিৰ পৰা স্থানীয়ভাৱে তৈয়াৰী ডিষ্টিলত সুৰা। কিন্তু ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা পৰ্যটকৰ ক্ৰমান্বয়ে আগমন আৰু শিক্ষিত নৱপ্ৰজন্মৰ মাজত পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত যুৱক-যুৱতীসকলৰ খাদ্যাভ্যাসত আমূল পৰিৱৰ্তন ঘটে। ব্যৱসায়িকভাৱে প্ৰক্ৰিয়াকৰণ কৰা দোকানৰ পৰা কিনা খাদ্য আৰু চিপছ, বাৰ্গাৰ আৰু চামোছাৰ দৰে ফাষ্ট ফুড আৰু কেপচুচিনো, কফিৰ দৰে পানীয় আৰু বাণিজ্যিক এলকহলৰ দৰে পানীয় আজি বহুলভাৱে প্ৰচলিত।